আমাৰ লোকসভা যেনেকুৱা তেনেকৈ জাপানত যিখন সংসদ আছে হাউচ অফ পাৰ্লিমেণ্ট বুলি কয় তাৰ অধ্যক্ষ ডাঙৰীয়া তেখেতক মই জাপান ভ্ৰমণৰ সময়ত লগ পাইছিলোঁ আৰু তেখেতৰ ঘৰত ভোজনৰ বাবেও তেখেতে মোক মাতিছিলে আৰু সেই সময়তে মই তেওঁক অসম ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰি আজি প্ৰায় 52জন উদ্যোগ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰৰ বিষয়াক লৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিলে। যোৱাকালি মোৰ কাৰ্যালয়ত আমি বিতংভাৱে কথা পাতোঁ। অসমৰ ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষই তেখেতক সন্মানাৰ্থে নৈশ ভোজন এটাও কৰোঁ। আজি তেখেতে আমাৰ আমিন গাঁৱত আমি এটা কমপ্লেক্স বনাই আছিলোঁ, তাতে জাপানিজ স্কিল চেণ্টাৰ এটা বনাব পাৰে নেকি, IIT গুৱাহাটীলৈকে যোৱাৰ পথত তাকো পৰ্যবেক্ষণ কৰে। IIT গুৱাহাটীলৈ গৈ বিভিন্ন স্তৰত তাত চলি থকা কাম কাজৰ বুজ লয় আৰু জাগিৰোডলৈ আহি আমাৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰো বুজ লয়। নিশা তেখেতে মোৰ ঘৰত নিশাৰ আহাৰ কৰিব। জাপানৰ যিটো তেওঁলোকৰ মানসিকতা, তেওঁলোক খুব লাহে লাহে খোজ কাঢ়ে। হাতীৰ খোজতকৈও তেওঁলোকে লাহে লাহে খোজ কাঢ়ে। সিদ্ধান্তবোৰ ভাবি চিন্তি লয়, কিন্তু এবাৰ যদি সিদ্ধান্ত লয় তেতিয়াহ'লে তাত তেওঁলোক খুব স্থিৰ হৈ থাকে। মই জাপানত যোৱাৰ পিছত জাপানৰ এম্বেচেডৰে অসমত দুবাৰ আহিলে। জাপানৰ আন এটা উদ্যোগপতিৰ দল এডভান্টেজ অসমৰ সময়ত আহিলে আৰু জাপানৰ ইণ্টেলেকচুৱেলসকলো আমাৰ আন এখন সভাৰ কাৰণে অসমলৈ আহিছিল। মোৰ জাপান ভ্ৰমণৰ পিছত এইটো চতুৰ্থ হাই লেভেল জাপানিজ ডেলিগেশ্যন যোন অসমলৈ আহিছে। ইয়াৰ ভিতৰতে জাপানে পৰ্যটনৰ ক্ষেত্ৰত অসমত থকা নিষেধাজ্ঞাসমূহো প্ৰত্যাহাৰ কৰিছে আৰু জাপানিজ মানুহৰ অহা যোৱা আমাৰ অঞ্চললৈকে বাঢ়িছে। এই ভিজিটবিলাক খুব সোনকালে নহয়, কিন্তু মোক এম্বেচিৰ আমাৰ মানুহবিলাকে ফিডবেক দিয়া মতে যে অসমলৈ কম সময়তে ইমান ডেলিগেশ্যন অহাটো এটা শুভ লক্ষণ। আমি যদি তেওঁলোকৰ লগত এংগেজ হৈ থাকিব পাৰোঁ, ভৱিষ্যতে আমি জাপানৰ পৰা বহুখিনি সুবিধা বা ইণ্ডাষ্ট্ৰী পাম বুলি আমি আশা কৰোঁ। ইয়াৰ উপৰিও জাপানৰ অৰ্থ সাহায্যৰে ধুবুৰী ফুলবাৰী ব্ৰিজো অসমত চলি আছে। 6খন মেডিকেল কলেজত 6খন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলো এতিয়া জাপানিজ সাহায্যৰে আমি ইয়াত কৰিম। অসমৰ ফিচাৰীৰ ওপৰতো তেওঁলোকে আমাক সহায় আগবঢ়াইছে। কিন্তু এইবাৰ আমি লক্ষ্য কৰিছোঁ যে বিনিয়োগ আৰু বিনিয়োগৰ দৃষ্টিভংগীৰে এই ভিজিটবিলাক হৈছে আৰু মই আশাবাদী যে লাহে লাহে বৰফ নিশ্চয় গলিব। এডভান্টেজ অসমৰ পিছত জাপানৰ পৰা ডেলিগেশ্যন দেখিছে, আদানীৰ অসমত ভ্ৰমণ দেখিছে। তাৰমানে এডভান্টেজ অসমখন মিটিং এখন কৰি আমি তাক এৰি দিয়া নাই। এই কথাবিলাকত বাস্তৱত ৰূপায়িত হোৱাৰ কাৰণে আমি পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ আৰু এতিয়ালৈকে মানুহৰ পৰা বা ইণ্ডাষ্ট্ৰীৰ পৰা আমি খুব পজিটিভ ইতিবাচক এটা ইংগিত পাই আছোঁ। সেইখিনিতো খুব সোনকালে হৈয়ে যাব। সেইখিনিতো মই ভাবিছোঁ যে অহা 2-3 মাহত হৈ যাব। যিখিনি চুক্তি হৈ গ'ল সেইখিনিতো হ'বই। এইখিনিতো আমি এটা বৃহৎ বিনিয়োগৰ কাৰণে চেষ্টা কৰিছোঁ। ছাৰ নেশ্যনেল মিডিয়াৰ কাৰণে অলপ কৈ দিওঁ। Today, Speaker of Japanese House of Parliament, he visited Assam along with a huge business delegation. He visited IIT Guwahati. He interacted with the official of state government. He has also visited today Tata Semiconductor project. There is continuous engagement with the Japanese government and Japanese businessmen. And we hope that in due course, Assam will see Japanese investment also.
ছেমিকণ্ডাক্টৰৰ প্ৰথমটো ইউনিট কেতিয়াৰ পৰা কাম আৰম্ভ হ'ব? কামটো তীব্ৰ গতিত চলি আছে, কিন্তু ময়োতো এইটোৰ বিষয়ে মোৰ আইডিয়া নাই, গতিকে দিনে ৰাতিয়ে কাম চলি আছে। গতিকে মই ভাবোঁ যিটো পৰ্যায়ত শেষ হ'ব লাগে শেষ হৈ যাব, কিন্তু ইয়াত ক'তো বিৰাম নাই। আৰু অসমৰ ল'ৰা ছোৱালীবিলাকো তেওঁলোকে বেংগালুৰুত ট্ৰেইনিং কৰাই আছে, নতুনকৈ ইঞ্জিনিয়াৰ গৈছে, অমুক গৈছে। আমি চেষ্টা কৰিছোঁ যাতে 100% অসমীয়া ল'ৰা ছোৱালীয়ে কাম কৰিব পাৰে। আৰু এতিয়ালৈকে যিমানবোৰ নিযুক্তি হৈছে আপোনালোকে দেখিছে অসমীয়া ল'ৰা ছোৱালীয়ে কাম কৰি আছে। ছাৰ, ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ শেষ পৰ্যায়ত ভূপেন বৰাই আজি এটা কথা কৈছে যে আপুনি উজনিত কোৱা কথাখিনি আকৌ অখিল গগৈয়ে নামত বুলি কৈছে। ক'ব পাৰে, মই কি কৰিম এতিয়া, ইয়াত এখন মোৰ কি কথা আছে? যোনে যি কয় কৈ থাকিব, সেইটোৰ লগততো মোৰ কোনো কথা নাই। মোৰ কথা কোনোবাই কয়, মইতো কাৰো কথা নকওঁ। গতিকে মোক যদি কোনোবাই নেতা বুলি মানি লয়, মোৰ কি আপত্তি আছে? আপোনালোকে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন ধৰণৰ কথা কৈছে, কিন্তু তেওঁলোকে প্ৰচাৰৰ মাজত আকৌ আপোনাৰ আৰু অখিল গগৈক সমালোচনা কৰিহে কথা কৈছে। ভাল কথা, মোক সমালোচনা কৰিলেতো মোৰ দীৰ্ঘায়ু হয়। গতিকে মইতো ভালেই পাওঁ মোক সমালোচনা কৰি। মোক সমালোচনা কৰাত চবকে মাফ আছে, যোনে তোনে মোক সমালোচনা কৰিব। ভূপেন বৰা ডাঙৰীয়াই কৈছে ছাৰ যে নতুন গাড়ী কিনা নাই, চৰকাৰী গাড়ীহে কিনিব। ভূপেন বৰা ইতিহাসত থাকিব নে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট লৈ হিমন্ত বিশ্ব শৰ্মা ইতিহাসত থাকিব? গতিকে ইমানতে বিতৰ্কবিলাক শেষ হৈ যোৱা ভাল। মেডিকেল কলেজ, ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ, অসমৰ ইতিহাসত কাৰ নামটো থাকিব? গতিকে মই ইতিহাসৰ কাৰণে কাম কৰি আছোঁ। সেইকাৰণে মোৰ চকুত কোন ভূপেন বৰা কোন অখিল গগৈ মই দেখাই নাপাওঁ। সাংবাদিকসকলে বাতিটোলৈ আহি সুধিলেহে মই গম পাওঁ যে এনেকুৱা মানুহ কোনোবা আছে বুলি। গৌৰৱ গগৈ ৰিপৰ্টাৰ লাইভ।